যে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত গোটেই বিশ্বত আমাৰ চাৰিটা জাতি ভগৱন্তই সৃষ্টি কৰিছে। চাৰি জাতি, চাৰি চতুৰ্বৰ্ণ ব্যৱস্থা কৰিছিলে। কিয়? পৰস্পৰে পৰস্পৰক ন্যায় দি আমাৰ সমাজখন উপভোগ্য কৰি তুলিব। তাৰ কাৰণে চতুৰ্বৰ্ণ ব্যৱস্থা। চতুৰ্বৰ্ণাং ময়া সৃষ্টা গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ মই সৃষ্টি কৰিছো। ইহৰ দ্বাৰা গুণ আৰু কৰ্মৰ ভাগ কৰি দিছে। গুণ আৰু কৰ্ম অনুসৰি আমাক ভাগ কৰি দিছে। প্ৰত্যেকটো বৰ্ণই প্ৰত্যেক বৰ্ণৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব। কোনো বৰ্ণক অন্যায় কৰিব নালাগিব। ন্যায় প্ৰদান কৰিব লাগিব। এই বৰ্ণটো কিন্তু শব্দটো চাব, বৰ্ণটো আমাৰ জাতিগত নহয়। বৰ্ণটো হ'ল গুণ আৰু কৰ্মৰ ভিত্তিতহে এই জাতিটো তাৰমানে চতুৰ্বৰ্ণ সৃষ্টি কৰিছে। যেনে ব্ৰাহ্মণ সকলে সকলো জাতিৰ সকলো বৰ্ণৰ বাকী নিজৰ বৰ্ণৰ উপৰিও সকলো বৰ্ণক জ্ঞান প্ৰদান কৰিব। তেওঁ কোনো জাত পাতৰ বিচাৰ কৰিব নোৱাৰিব। সকলো বৰ্ণই নিৰ্ভৰ হব। অৰ্থাৎ কথাটো এনেকুৱা, ব্ৰাহ্মণ সকলে বিশ্বৰ সকলো বৰ্ণৰ সকলোকে জ্ঞান প্ৰদান কৰিব, ন্যায় দিব। আৰু বাকী বৰ্ণ কেইটাই জ্ঞান দিবৰ কাৰণে তেওঁলোকৰ নিজৰ নিজৰ সতি সন্ততিক তেওঁলোকে একো কৰিব নালাগে। মাত্ৰ ন্যায়ালয় সেয়া শিক্ষালয়, তাত আমি ল'ৰা ছোৱালীবোৰ ভৰ্তি কৰি দি আমি নিশ্চিন্ত হৈ দিলো। শিক্ষাৰ ক্ষেত্ৰত সেইসকলে ব্ৰাহ্মণে ক্ষত্ৰিয়সকলক, ক্ষত্ৰিয় ক্ষুদ্ৰ বৈশ্য এই তিনিটা জাতি জ্ঞান দান কৰিব, শিক্ষাদান কৰিব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত আমাক ন্যায় প্ৰদান কৰি থকা এটা জাতিৰ প্ৰয়োজন আছে। আমি আমাৰ ল'ৰা ছোৱালীবোৰ সেই শিক্ষাৰ ন্যায় দিয়া অনুষ্ঠানত আমি এডমিশ্যন দি দিছো। তাৰপিছত সিহঁতক আমি জ্ঞান দিয়াৰ কথা আমি চিন্তা কৰিবলগীয়া হোৱা নাই। কেলে? আমি সেই জ্ঞান দিয়া জাতিটো আজিকালি বিদ্যালয়বোৰ ইউনিভাৰ্চিটিলৈকে আমি মাক দেউতাকে কোৱা নাই। কাৰণ আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাক শিক্ষিত কৰি ন্যায় দিবলৈ বিদ্যালয়বোৰ আছে, শিক্ষকসকল আছে, অৰ্থাৎ ব্ৰাহ্মণসকল আছে। আৰু আমি আজি সীমান্তত যুদ্ধ কৰিবলৈ যোৱাবৰ দৰকাৰ হোৱা নাইকিয়া। চোৰ ডকাইতৰ কাৰণে আমি তাৰমানে বিচাৰ কৰিবলগীয়া হোৱা নাই। অৰ্থাৎ আমাৰ ক্ষত্ৰিয় বাহিনী এটা আছে,
সেইটোৱে এই এটাই কেইটা জাতিক তেওঁলোকৰ কৰ্মৰ দ্বাৰা ন্যায় প্ৰদান কৰি আছে। আৰু তেনেকৈয়ে বৈশ্য জাতিটোৱে সকলো জাতিকে অৰ্থাৎ বাকী সকলো বৰ্ণকে নানা বস্তু যোগান ধৰি আমাক ন্যায় দি আছে। আমি নিৰ্ভৰশীল তেওঁলোকৰ ওপৰত। অৰ্থাৎ বৈশ্য জাতি, বেপাৰী জাতিটো, এই জাতিটো আমাৰ সকলোৰে প্ৰয়োজন আছে। কেলে? কাৰণ আমি দাইল, তেল, আলু, পিঁয়াজ এইবোৰ আনিবৰ কাৰণে নিমখ, আমি তাৰমানে নিমখ আনিবলৈ গুজৰাটলৈ যাবলগীয়া হোৱা নাই। চাউল আনিবলৈ পাঞ্জাৱ, হাৰিয়ানালৈ যাবলগীয়া হোৱা নাই। দাইল ইত্যাদি এইবোৰ উত্তৰ প্ৰদেশ, বিহাৰ এইবোৰলৈ যাবলগীয়া হোৱা নাই। কিয়? কাৰণ আমি আমাৰ প্ৰয়োজনীয় দ্ৰব্যবোৰ থাউকতে ওচৰৰ দোকানতে পাওঁ, ঘৰৰ কাষতে পাওঁ। এই বিষয়টোত আমাক সদায় ন্যায় দি আহিছে সেই বেপাৰী জাতিটোৱে। তাৰপিছত আটাইতকৈ ডাঙৰ আৰু সকলোকে ন্যায় প্ৰদান কৰা জাতিটো হ'ল ক্ষুদ্ৰ। অৰ্থাৎ পৰমাৰ্থিক দিশত প্ৰত্যেক জাতিয়ে প্ৰত্যেকটো জাতিকে ন্যায় প্ৰদান কৰি আছে। চাব, মুখত ব্ৰাহ্মণৰ জন্ম, বাহুত ক্ষত্ৰিয়ৰ জন্ম, উৰুত বৈশ্যৰ জন্ম, পদত শূদ্ৰৰ জন্ম। অৰ্থাৎ এই পদৰ এই শূদ্ৰসকলে সকলো জাতিয়ে খাই বৈ জীয়াই থকা সকলো সম্বল উৎপাদন কৰে। অৰ্থাৎ আমাৰ চৰণৰ ওপৰত ভৰ দি তিনিটা জাতিয়ে ন্যায় দিয়ে ক্ষুদ্ৰসকলে। অৰ্থাৎ সকলোৱে খাই বৈহে জীয়াই থাকিব। বৈশ্যসকলে বেপাৰ কৰিবলৈ দ্ৰব্যবোৰ ক'ত পাব? ইয়াৰ উৎপাদনকাৰী এটা জাতি থাকিব লাগিব। সংগ্ৰহকাৰী তেওঁলোকে সংগ্ৰহহে কৰিব। আৰু সকলো জাতিয়ে খাই বৈ যিহেতু জীয়াই থাকে, অৰ্থাৎ পদৰ ওপৰত ভৰ দি এই তিনিটা জাতিও জীয়াই থাকে। গতিকে প্ৰভুৰ সৃষ্টিত সকলোৱে সকলোকে ন্যায় দিব লাগে। বসুন্ধৈব কুটুম্বকং। অকল মানুহকেই নে যে নহয়, জীৱ জন্তুকো দিব লাগিব। সকলোকে আমি ন্যায় দিব লাগিব। আৰু আটাইতকে অন্যায়টো আমাৰ ক'ত হয় চাব। অৰ্থ লোভত মানুহে বেছি অন্যায় কৰে। আনবোৰ এইটো দূৰতে থৈছো মই। অন্যায়টো নীতি বহিৰ্ভূতভাৱে যাৱৎ ভ্ৰিয়েত যথৰং তাৱৎ সত্যং হি দেহিনাং অধিকং অভিমন্যুত সত্যেন দণ্ডমৰ্হতি। আমাৰ খাই বৈ জীয়াই থাকিবৰ কাৰণে যিখিনি সম্পদৰ আমাৰ প্ৰয়োজন, সেই তাতকৈ অধিক যিবোৰ মানুহে মজুত কৰি ৰাখি দিয়ে, তেওঁলোক অন্যায়কাৰী। বাকী সকলোকে তেওঁলোকে অন্যায় কৰিছে। প্ৰভু ভগৱন্তই কৈছে যে মই অৰ্থৰ সৃষ্টি কৰিছো সকলোৱে
অৰ্থই ন্যায় দিব, সকলোকে দিব, সকলোৱে চলিব পাৰিব তাক লৈ। কিন্তু এই অৰ্থ হ'ল নৌকাবোৰ চলিবৰ কাৰণে, যেনে আমাৰ অৰ্থ সাগৰ, অৰ্থাৎ পানী স্বৰূপ। কেলে কৈছে, অৰ্থ নহলে, টকা পইচা নহলে কোনেও চলিব নোৱাৰে। গতিকে সেই পানীত যেনেকৈ নাও চলে, তেনেকৈ এই অৰ্থই আমাক সকলোকে চলাই থাকে। সেইকাৰণে কৈছে মা গৃহ কস্যচিৎ ধনম, কাৰো ধনৰ প্ৰতি মোহ নকৰিবা। আৰু এই সকলোৱে চলিবৰ কাৰণে প্ৰভুৱে ধন দিছে, অৰ্থ দিছে। সেই অৰ্থ তুমি মজুত কৰি নাৰাখিবা। পানী নহলে নাও নচলে, এই কথাটো যেনেকৈ সঁচা। পানীবোৰ নাৱত ভৰাই দিলে নাওখন ডুবিব, সেইটোও সঁচা। অতিশয় অৰ্থ লিপ্সা হলে সেই অৰ্থই তেওঁক শেষ কৰি পেলাব, আনক অন্যায় কৰি। কাৰণ অৰ্থটো কেলে, চলিবৰ কাৰণে। অৰ্থ মজুত কৰি ৰাখি থলে হাজাৰ জনক তাৰ পৰা বঞ্চিত কৰা হয়। কেলে, অৰ্থটো এনেকুৱা, সেইটো এটা অন্যায়, জগতৰ প্ৰতি অন্যায়। অৰ্থ বেআইনীভাৱে সংগ্ৰহ কৰি মজুত কৰি ৰখাটো। কাৰণ ধন কস্যচিৎ ধনম, ধন কাৰ, সকলোৰে। কাৰণ আজি 1000 টকীয়া নোটৰ থাক এটা মই আনিছো, মই পেঞ্চন পাওঁ, মই পেঞ্চনত সেইটো বেংকৰ পৰা আনিলো, আনি পেলাই মই আইগৰাকী হাতত দিলো। আইগৰাকীক মই দিয়া ধনৰ থাকটো দেখি আকৌ এগৰাকীয়ে সুধিলে যে মা এয়া দেউতাই কি দিলেনো? তাৰপৰা বোলে আমাৰ দৰমহাৰ হেৰিয়াত পেঞ্চনৰ পইচা, আমাৰ পেঞ্চনৰ পইচা। কথাটো হয়, মোৰ পেঞ্চনৰ পইচাটো আমাৰ পেঞ্চনৰ পইচা। আৰু মই কিন্তু আগদিনা তেওঁক থবলৈ দিলো, পিছদিনা আকৌ মই 1000 টকীয়া থাকটো লৈ গলো। লৈ গৈ মই ঘৰ বনাই আছো, গতিকে মোক ইটা চিমেণ্ট কিবা কিবি লাগে। মই গৈ এটা দোকানী ল'ৰাক পিছদিনাই থাকটো দি দিলো, দি পেলাই সেই মোৰ 1000 টকীয়া থাকটোৱে মোক বিনিময় দিলে। অৰ্থাৎ মোক যি বস্তু প্ৰয়োজন সেয়া দি দিলে, দি সি ওলাই গল। ওলাই গৈ সেই দিনটো তাৰমানে সেই দোকানী ল'ৰাটোৰ হ'ল। এয়া আমাৰ পইচা, এই বুলি ক'লে তাৰ মানুহগৰাকীক। কিন্তু সিও বেছি দিন তাৰ বাকচতো নাথাকিলে, সি আকৌ হলচেলাৰলৈ পঠাই দিলে। আৰু সেই টকাটোৱে আকৌ তাক সেই হলচেলাৰৰ পৰা বস্তুখিনি সংগ্ৰহ কৰি দি ওলাই গুচি গল। এইদৰে একে মাহতে একেখিনি নোটেই হাজাৰজনে মোৰ বুলি ক'লে। হয়, প্ৰত্যেকৰে। কিন্তু ধনৰ উদ্দেশ্য হ'ল যে তোমাৰ বিনিময় লোৱা আৰু তাক এৰি দিয়া। কাৰণ আনকো তেনেকৈ কৰিবগৈ লাগিব। সেইকাৰণে কৈছে, আমাৰ ভাগৱতত কৈছে, যাৱৎ ভেদ যথৰাং তাৱৎ সত্যং হি দেহিনাং। খাই বৈ জীয়াই থাকিবৰ কাৰণে যিমানৰ প্ৰয়োজন আমাৰ, তাতকৈ অধিক ধন যদি কোনোবাই মজুত কৰি ৰাখি থয়, সস্তেন সি অন্যায় কৰে সমাজক। হাজাৰজনক বঞ্চিত কৰিলে। কাৰণ আগৰ
সোণৰ মুদ্ৰা ৰূপৰ মুদ্ৰা এইবোৰ পুতি পুতি থৈ দিয়ে কলহত ভৰাই সেইকাৰণে কৈছে ধনটো তোমাৰ হয় তোমাক চলিবলৈ দিছো সেইটো পুতি থলে হাজাৰজনক বঞ্চিত কৰা হ'ল তাৰ পৰা গতিকে অন্যায় গতিকে সেই অন্যায় কৰিব নালাগে ঠিক তেনেকৈয়ে এই অৰ্থনৈতিক অন্যায় যিটো অন্যায়ে আজি দেশখন ধ্বংস কৰি পেলাইছে কোটি কোটি টকা আন নালাগে ঈশ্বৰৰ পূজাৰ ধনবোৰ চুৰ কৰি নিয়ে আজিকালি ইমান অন্যায় সেইটো যে কি নহওক গতিকে এই সমাজক ন্যায় দিবৰ কাৰণে যুক্তিযুক্ত বিচাৰ কৰি ন্যায় প্ৰদান কৰিবৰ কাৰণে আদালতবোৰ তৈয়াৰ কৰা হৈছে আৰু আমাৰ সামাজিক ন্যায়ৰ কাৰণে আমাক কিন্তু মহাপুৰুষ কৃপালু গুৰুজনে ন্যায়ালয় আমাৰ নামঘৰে ন্যায়ালয় আমাৰ এই ন্যায়ালয়ত ভকতে ভকতক ন্যায় দিয়ে কেতিয়াবা কিবা অন্যায় হ'ব পাৰে আৰু এই ন্যায়ালয়ত কিন্তু সঁচা ন্যায় প্ৰদান কৰা হয় পায় এতিয়া মই এই কথাখিনি আপোনালোকক কিয় ক'লো ইয়াক কোৱাৰ অৰ্থ হ'ল যে বিপ্ৰপুত্ৰ আন্দোলনৰ মাধ্যমেৰে আমি সামাজিক ন্যায় কথাটো বিচাৰ কৰি চাবলৈ কৈছে মই যে আপোনালোকক ক'লো যে ব্ৰাহ্মণে ন্যায় দিব কাক এই বাকী সকলো জাতিকে কাৰো প্ৰতি কোনো অন্যায় যাতে নহয় তাৰ কাৰণে তেওঁলোকে ব্ৰাহ্মণসকলে চেষ্টা কৰিব লাগিব কাৰণ তিনি বৰ্ণ তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে ন্যায় পাবৰ কাৰণে এতিয়া আমি বিপ্ৰপুত্ৰ আনয়নত এই কথাখিনি কেনেকৈ আছে চাওকচোন এজন বিপ্ৰৰ সন্তান উপজে আৰু মৰি থাকে জন্ম হৈ মৃত্যু হয় আৰু সেই মৰা ল'ৰাবোৰ নি তাৰমানে দ্বাৰকাত পেলাই থৈ গুচি আহে ৰজাসকলক ভৰ্ৎসনা কৰি পেলাই ৰাজাকো ভৰ্ৎসন্ত অতি কৰি তিৰস্কাৰ ইটো দুষ্ট দুৰ্জনক ক্ষত্ৰিয় কুলাংগাৰ ক্ষত্ৰিয়ৰ ব্ৰাহ্মণক ন্যায় দিব লাগে ক্ষত্ৰিয়ই সকলোকে ন্যায় দিব লাগে গতিকে এই ক্ষত্ৰিয় কুলাংগাৰ ৰজাই অৰ্থাৎ কৃষ্ণৰ দুটা কুল তাৰমানে সংযুক্ত হৈ আছে বৈশ্য নন্দ ৰাজন্য জাতিত বসুদেৱ তাহাৰাৰ পুত্ৰৰূপে ভৈলে কৃষ্ণদেৱ অৰ্থাৎ বসুদেৱ ক্ষত্ৰিয় আৰু তেওঁৰ পালক পিতা বৈশ্য নন্দ গতিকে এই দুইটা ক্ষত্ৰিয় বৈশ্য এইসকলে ব্ৰাহ্মণক ন্যায় দান দিব লাগে আৰু
এওঁলোকৰ দোষতেই তাৰমানে মোৰ পুত্ৰ মৰিছে, এইটো তেওঁ অলি কল্পনা। আচলতে কথাটো সত্য নহলেও তেওঁ কিন্তু কৈছে যে ক্ষত্ৰিয়ৰ কৰ্তব্য ব্ৰাহ্মণক সুৰক্ষা দিব লাগে, তেওঁলোকে তাৰমানে বিচাৰ কৰিব লাগে ল'ৰাটোক কেনেকৈ তাৰমানে জন্ম হৈ কিয় মৰে, কিন্তু এওঁলোকে তাৰমানে বিচাৰ নকৰে। গতিকে ক্ষত্ৰিয়ক এয়া তেওঁক ন্যায় নিদিয়াৰ কাৰণে উলাংগাৰ বুলি তেওঁ গালি পাৰিছে। পথেৰ পাপিষ্ট ব্ৰহ্ম দেখি মন্দ কৰ্ম, ব্ৰাহ্মণৰ দুখ দেখিও মাত নমতাজন ক্ষত্ৰিয় গুণৰ অধিকাৰী নহয়। কেলে শতবুদ্ধি কৰে, এইটো অনেক ধৰ্ম। তেওঁলোক শতবুদ্ধি পৰম লোভীয়া জগতকে সুখে, অৰ্থাৎ জগতৰ পৰা কৰ বৰঙণি লৈ পেলাই ৰাজভঁৰাল টনকিয়াল কৰে ইত্যাদি। বাৰু যে কি নহওক, যে এইটো কি যে ক্ষত্ৰিয়ৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল। গতিকে ক্ষত্ৰিয়ই তেওঁলোকক ন্যায় দিব লাগে, এইটো ন্যায় দিয়া নাই। এইদৰে বাৰে বাৰে পুত্ৰ জন্ম হয়, তেনেকৈ পেলাই থাকে। এদিন অৰ্জুন কৃষ্ণৰ লগত বহি থাকোতে সেই তেনে একেটা ঘটনাই ঘটে। আৰু অৰ্জুন বহি আছে, হেন শুনি ব্ৰাহ্মণক মাতি লন্ত পাছে যেতিয়া তিৰস্কাৰ কৰিছে, সেইকাৰণে পুত্ৰ হেন শুনি আচন্ত অৰ্জুনমুখী কেশৱৰৰ কাছে হেন শুনি ব্ৰাহ্মণক মাতি লন্ত পাছে। এই যে তিৰস্কাৰবোৰ কৰিছে, ক্ষত্ৰিয়ক নিন্দা কৰিছে। অৰ্জুন ক্ষত্ৰিয়, অৰ্জুনৰ কিন্তু আটাইতকৈ ডাঙৰ কথা, তেওঁ নিজক লৈ গৌৰৱ কৰে, অহংকাৰ কৰে। এইটো তেওঁৰ বেয়া গুণ আছিলে। বা যি কি নহওক, যেতিয়া ক্ষত্ৰিয়ক নিন্দা কৰিছে তেতিয়া অৰ্জুন হেৰি হৈ গ'ল আৰু যে মই ক্ষত্ৰিয়, হেন শুনি ব্ৰাহ্মণক মাতি লন্ত পাছে। সেইকাৰণে পুত্ৰ সুখে কান্দা দি জগৰ, তোমাৰ ৰাজ্যত তেবে নাহি ধনুৰ্ধৰ, যে তোমাৰ ৰাজ্যত ধনুৰ্ধৰ নাই। অৰ্থাৎ কৃষ্ণ দ্বাৰকাত আছে, দ্বাৰকাত ধনুৰ্ধৰ নাই বুলি অৰ্জুনে তাৰমানে কৈ দিলে অহংকাৰত। নহিকে ক্ষত্ৰিয় কিন্তু নতৰ লক্ষণ, যাহাৰ ৰাজ্যত শোকে কান্দে বিজগন। যাৰ ৰাজ্যত ব্ৰাহ্মণে ক্ৰদন কৰে, ন্যায় দিব নোৱাৰে, তেওঁলোক ক্ষত্ৰিয় নহয়, তেওঁলোক নতৰ লক্ষণহে। কহিও বিপ্ৰ আবে মূৰক বুজিও বিপ্ৰ আবে মোহৰ কৃষ্ণ বুজিও বিপ্ৰ আবে মোহৰ কেনে কথা, মোৰ কেনে শক্তি এতিয়া তুমি বুজি পাবা, তোমাৰ পুত্ৰক কৰিবহো মই কৰিবহো ৰক্ষা। মই তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম। অৰ্জুনৰ এইফালে গৰ্ব আৰু অন্য হাতেদি ক'লে যে মই ক্ষত্ৰিয়ৰ কৰ্তব্য পালন কৰিম। আৰু অৰ্জুন ইমান দূৰ আগবাঢ়ি গ'ল, ৰাখিবি নোৱাৰো যেবে শুনা মহাভাগ, অগণিত জাতিয়া কৰিব তনু ত্যাগ। যদি মই তোমাৰ পুত্ৰ ৰাখিব নোৱাৰো, তেতিয়াহ'লে মই নিজৰ তনু ত্যাগ কৰিম বুলি অৰ্জুনে ক'লে। আৰু তেতিয়া অৰ্জুনক ক'লে যে তুমি কি কৈছা, যাক ৰাখি তাক নোৱাৰিলা নাৰায়ণ। ৰাম কাম অনিৰুদ্ধে নাথ যাক, তাত যত্ন কৰা ইটো মিথ্যা গৰ্ভপাত। ৰাম কাম অনিৰুদ্ধ কোনেও কৰিব নোৱাৰা কামটো তুমি কৰিম বুলি কোৱাটো এটা অলৌকিক কথা। তুমি অহংকাৰ কৰিছা। অৰ্জুনে আৰু একো উঠি গ'ল।
অৰ্জুনে বলন্ত মই নহ হলায়ু নহ বাসুদেৱ কাম দেৱ অনিৰয়। আমাৰ অৰ্জুনৰ নামত অসদিছে জানে গান্ধী ধনুক মোৰ জগতে বখানে। আৰু অৰ্জুনে তাৰমানে বহুবাৰ আত্মশ্লাঘাত কৰে, কৰিলে কিন্তু পাপ হয়। অথচ এই কথাটো সঁচা যে অৰ্জুনে এই কথাটো জানে যে সখী কৃষ্ণই মোক সদায় সহায় কৰে, ৰক্ষা কৰিবই মোক। এই দৃঢ় বিশ্বাস অৰ্জুনৰ আছে। অন্য হাতেদি এই কৰ্মটো অন্তৰ্যামী ভগৱন্তই কৰাই আছে। কাৰণ অৰ্জুনৰ কীৰ্তি বৃদ্ধি কৰিব লাগে, তেওঁ ভক্তি ধৰ্ম প্ৰচাৰ কৰিব লাগে। তাৰ কাৰণে তেওঁৰ স্বৰূপটো তাৰমানে জগতক জনাব লাগে। তাৰ কাৰণে ভগৱন্তই অৰ্জুনৰ হৃদয়ত থাকি এইখিনি তাৰমানে তেওঁৱেই কৰাই দিছে আচলতে। তাৰপিছত বিষ্ণুৱে যেতিয়া এইদৰে ক'লে আৰু নিজৰ কথা, তেতিয়া বিশ্বাস কৰিলে। কিন্তু ইয়াৰ পিছৰ বাৰে কি হ'ল যে ল'ৰাটো জন্ম হৈ তাৰমানে জন্ম হৈয়ে তাৰমানে একেবাৰে হেৰি হৈ গ'ল, তাৰমানে হৈয়ে গুচি গ'ল। আগৰ শটোত থাকে পেলাই দিয়ে কিনি তাৰ কিন্তু এইবাৰ হৈ যেতিয়া গুচি গ'ল, তেতিয়া অৰ্জুনক খুব ভৰ্ৎসনা কৰিলে। কৰিলো সন্ধিয়াত নপুংস কৰো, সকল বচনে বুলি গালি পাৰিলে। আৰু বিধি বিপাকে যিটো দৈৱে ভৰিলা নাশ, কিনো মূৰ্খ চৰিতাক ৰাখিবাত চাহ। যে বিধি বিপাকত যি নষ্ট হ'ল নাশ হয় তাকো ৰাখিব খুজিছ। অৰ্জুনক এনেকুৱা তিৰস্কাৰ কৰিলে যে অৰ্জুনে গান্ধীৰ নিন্দা শুনিব নোৱাৰে। আৰু সেই গান্ধীক নিন্দা কৰিলে। অৰ্জুন একেবাৰে মৰাৰ সমান দুখ পালে আৰু প্ৰায় প্ৰতিজ্ঞা কৰি দিছে, যদি মই আনিব নোৱাৰো তেতিয়াহ'লে অগ্নি জ্বালি মই নিজে মৰিম। আৰু তেতিয়া অৰ্জুনে অংগীকাৰ যেতিয়া নষ্ট ভ্ৰষ্ট বুলি অংগীকাৰ জানিয়া নিশ্চয় অগণিত জাম্প দিলে জান্ত ধনঞ্জয়। অৰ্জুনেও নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে অধগতি যায়। গতিকে প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে তেওঁ অগ্নিত জাপ দিবলৈ গ'ল। আৰু ভগৱন্ত কৃষ্ণই তেওঁক স্বৰূপ দৰ্শন কৰাই তেওঁ ক'ৰ পৰা আহিছিলে সেইটো প্ৰমাণ কৰি নিজৰ শক্তিক তেওঁৰ অহা ঠাই দেখুৱাবৰ কাৰণে লগত লৈ গ'লগৈ। আৰু লোকালোক পাৰ হৈ গ'ল। যোগেশ্বৰ হৰিয়ে সেইমতে তেওঁক লৈ গৈছে। আৰু গৈ ভগৱন্তৰ কাষ পালেগৈ। নাৰায়ণ অনন্ত সজ্জাত প্ৰথমেতো নাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সেই নাৰায়ণৰ ওচৰ পালেগৈ। আৰু নাৰায়ণে তেওঁলোকক অনেক প্ৰশংসা কৰি
নাৰায়ণে ক'লে যে মই ল'ৰাকেইটা আনি থৈছিলোঁ এইকাৰণেই যে তোমালোকে বহুত দিন হ'ল ইয়াৰ পৰাই গ'লা আৰু তোমালোকক দেখিবলৈ মোৰ মন আছিলে এওঁলোকে কেনেকৈনো কি কৰিছে তোমালোকক খাবলৈ মন গ'ল সেইকাৰণে মই এই বিপ্লৱ পুত্ৰসকলক মই আনি থলোঁ আৰু এই বুলি অৰ্জুনে ক্ষত্ৰিয় হিচাপে প্ৰতিজ্ঞা কৰিলে আৰু কৃষ্ণৰ সহায়ত গৈ তেওঁ বিপ্লৱ ন্যায় দিব পাৰিলে কৃষ্ণই ন্যায় দিয়া নাই অৰ্জুনে দিব নোৱাৰিলেহেঁতেন সখীয়ে ভগৱন্ত কৃষ্ণই সখীক সেই ন্যায় প্ৰদান কৰিলে আমি বিপ্লৱ পত্নী বিপ্লৱ পুত্ৰ উন্নয়ন ইয়াত আমি এই কথাখিনিকে আমি দেখা পালো আৰু ইয়াৰ পিছত ইয়াৰ ধৰ্মীয় দৰ্শন আচলতে দৰ্শন বুলি ক'লে কি বুজায় দৰ্শন শব্দটোৰ অৰ্থ হ'ল দেখা যেনেকৈ আমি কি ক'ত কিয় বিখ্যাত এনেকুৱা কথাবোৰ জানিবৰ কাৰণে মানুহ সদায় জ্ঞান পিপাসু চেষ্টা কৰে আৰু আটাইতকৈ ডাঙৰ দৰ্শনটো হ'ল দেখা পোৱা যে ডাঙৰ দৰ্শনটো হ'ল কি মই কোন ক'ৰ পৰা আহিছোঁ মই কোন অৰ্থাৎ আত্মদৰ্শন আত্মজিজ্ঞাসা বিজ্ঞানীসকলে বিজ্ঞানাগাৰত গৱেষণা কৰে দৃশ্যমান জগতৰ পৰিঘটনাবোৰ ছাৰ আইজাক নিউটন আপেল বাগানখনত বহি আছিলে আৰু বহি থাকোঁতে দেখা পালে আপেল এটা তললৈ সৰি পৰিলে এইটো এটা ঘটনা তেওঁ নিজে দেখিছে যে আপেলটো সৰি পৰিছে সেই মনটোত তেওঁ তাৰমানে কি কাৰণে ফলটো তললৈ সৰি পৰিলে ইফালে সিফালে কিয় নগ'লে বা ওপৰলৈ কিয় নগ'লে তাৰপিছত তেওঁ গৱেষণা কৰিলে গৱেষণাত তেওঁ এটা আৱিষ্কাৰ কৰিলে কি আৱিষ্কাৰ কৰিলে যে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে তাৰ অৰ্থ এইটো নহয় যে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিটো তাৰ আইজাক নিউটনে সৃষ্টি কৰিলে তেওঁ সৃষ্টিকৰ্তা নহয় দ্ৰষ্টা অৰ্থাৎ আৱিষ্কাৰ মধ্যাকৰ্ষণ শক্তি পৃথিৱীত আগৰ পৰাই আছে জৰ্জ ষ্টিফেনছনে কেটলিত পানী গৰম কৰি থাকোঁতে সাঁফৰখন লৰি আছে ভাপত এইটো কেলে লৰি আছে কি কৰে এইটো গৱেষণা কৰি সেই ভাপ ইঞ্জিন তৈয়াৰ কৰিলে ভাপটো তেওঁ তৈয়াৰ কৰা নাই
সেই ভাপৰ কাৰ্য কি কৰিব পাৰে ইঞ্জিনটো তৈয়াৰ কৰি দিলে। সেইটো ভাপ ইঞ্জিন বুলি কয়। ঠিক তেনেকৈ ভকতসকলৰ ব্ৰহ্মাৰ প্ৰথম দাৰ্শনিক ব্ৰহ্মাই এই আত্মতত্ত্ব গ্ৰহণ কৰিবৰ কাৰণে ব্ৰহ্মাই প্ৰথম দাৰ্শনিক তেওঁ দৰ্শন কি দৰ্শন বিচাৰিলে? আত্মতত্ত্ব, আধ্যাত্মিক দৰ্শন। আৰু সেই আধ্যাত্মিক দৰ্শনটোত তেওঁ কি আৱিষ্কাৰ কৰিলে? আমি যে কৈ থাকো বেদ বেদ বেদ, বেদ মানে কি? এই কথাটো ভগৱন্ত কৃষ্ণ অৰ্জুনক সুধিছিলে। গীতা ৮ম অধ্যায়ৰ ১ নম্বৰ শ্লোক। কিম ব্ৰহ্মং কিম আধ্যাত্মং কিম কৰ্ম পুৰুষোত্তম। বাকীখিনি নকওঁ, ওপৰলৈ এইটো কৰিছো। ব্ৰহ্ম কিম ব্ৰহ্মং, প্ৰভু ব্ৰহ্ম কাৰ্য। কিম আধ্যাত্মং, প্ৰভু আধ্যাত্ম কাৰ্য। ভগৱন্তই উত্তৰ দিলে অক্ষৰং ব্ৰহ্ম পৰমং। অক্ষৰ পৰম ব্ৰহ্ম, যাৰ বিনাশ নাই, অবিনাশী। সত্তাটোৱেই হ'ল সৃষ্টিৰ মূল কাৰণ, অবিনাশী ব্ৰহ্ম। স্বভাৱ আধ্যাত্ম উচ্চতে, অৰ্থাৎ স্বভাৱ ভাৱত সেই ব্ৰহ্মৰে একোটা একোটা ক্ষুদ্ৰ অংশ প্ৰত্যেকৰ দেহতে বিৰাজমান হৈ থাকে। সেইটোকে কয় আধ্যাত্ম, আধ্যাত্মিক দৰ্শন। আমাৰ সেইটোকে আধ্যাত্ম বুলি কয়। আৰু কি ক'লে উত্তৰটো? স্বভাৱত, নিজ নিজ ভাৱত, মানে মই ভাৱত। আমাৰ দেহ, প্ৰত্যেকৰ দেহত সেই নিজন ব্ৰহ্মই প্ৰত্যেকৰ দেহত নিজ নিজ ভাৱত অনুষ্ঠান কৰে। এতিয়া প্ৰশ্ন হ'ল যে এই দৰ্শনটোৰ বেদতত্ত্ব দৰ্শন, এইটো কোনে জিজ্ঞাসা কৰিছিলে? প্ৰথম মই কোন, এই দৰ্শনটো কোনে প্ৰথম কৰিছিলে? ব্ৰহ্মাই। পদ্মত উপস্থি ব্ৰহ্মা তাতে বহিছয়, মই কোন এইটো কিবা একো নাজানয়, কৃষ্ণৰ কৃপাতে বিধি পাতে জানিলা। কৃষ্ণৰ কৃপাত বিধিয়ে পিছত গম পালে মই কোন। মই কোন ক'ৰ পৰা আহিলো, এই মইতো কোন উত্তৰটো কি পালে? জগতৰ পূৰ্বে মই মাত্ৰ ঠাকুৰান, কাৰ্য কাৰণ একো নাই। তুমি একোটা এটা কাৰ্য ব্ৰহ্মা, আৰু মই তাৰ কাৰণ। গতিকে নৈমিত্তিক কাৰণো মই, উপাদান কাৰণো মই। গতিকে ব্ৰহ্মা তুমি ময়ে বুলি তুমি ভাবি লোৱা। কাৰণ
তোমাৰ কাৰণটো মই, আত্মাৰূপে কাৰণ। আকৌ সেই কাৰণৰো কাৰণ মই। তোমাৰ দেহত থকা জীৱটোও মই, আৰু জীৱটোৰ কাৰণটো হলো মই, মোৰ পৰা আহিলে। যেনেকৈ চিৰিয়া বনাবলৈ সোণৰ দৰকাৰ, সোণটো উপাদান কাৰণ কৰে, কিন্তু সোণটো ক'ত পায়? বোলে খনিত পায়। সোণখিনি আমি ক'ৰবাত একেঠাইতে থৈ দিলে তাৰ পৰা জানো ক্ৰিয়া হ'ব? বোলে নহয়। যে এতিয়া কি কৰিব বোলে? বোলে আৰু এটা কাৰণ তাত সংযোগ কৰিব লাগিব। বোলে কি? বোলে নৈমিত্তিক কাৰণ। নৈমিত্তিক কাৰণটো কি? যে সোণেৰে তৈয়াৰ কৰিলে, সোণে তৈয়াৰ কৰিলে উজ্জ্বলটো ওলাই আহিব সোণাৰী। এনেকৈ এই জগতখনৰ তাৰমানে উপাদান কাৰণো মই, আৰু সকলোৰে হৃদয়ত প্ৰৱেশ কৰি নৈমিত্তিক কাৰণো ময়ে কৰিছো। শৰীৰৰ পৰা মহামায়া কৰিলে ভাল, ইয়াৰ পৰা মহামায়া পঞ্চতত্ব বাহিৰ কৰিলে। গতিকে পঞ্চতত্বত ভৱে সৃষ্টি, সেই পঞ্চতত্বৰ পৰা সৃষ্টি হ'ল। গতিকে আৰু তত্ত্বাৎ তত্ত্বম বিলীয়তে, পঞ্চতত্ত্বাৎ পৰম তত্ত্বম। পঞ্চতত্ত্ব দেহটো বিলীন হৈ গুচি যায়। কিন্তু তাৰ ওপৰত যিটো পৰমাৰ্থ তত্ত্ব, মই আত্মাতত্ত্ব দৰ্শন, মই মোৰ মৃত্যু নাই। পঞ্চতত্ত্ব পঞ্চভূতৰহে তাৰমানে মৃত্যু হয়। এইটো হ'ল তাৰমানে ধৰ্মীয় দৰ্শন। মই কোন এইটো বিচাৰ কৰিব লাগে, আৰু বিচাৰৰ আৱিষ্কাৰ হৈ গ'লগৈ কি? এই মতে হৰি জগত গুৰু, সম্মুখে ভকতৰে কল্পতৰু। দুৰ্জন জন চিন্তি আমাৰ, গিলায়ে ভূমিৰ হৰিলা ভাৰ। এই পৰমাৰ্থ তত্ত্ব ভগৱন্ত কৃষ্ণ, এই সৃষ্টিৰ মূল দৰ্শন। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, কৰিও কীৰ্তন সমস্ত জনে। এয়া পৰমাৰ্থ দৰ্শন। এয়া গুণ লীলা শ্ৰৱণ কীৰ্তনেই ধৰ্মীয় দৰ্শন। উপাস্য দেৱতা কৃষ্ণই পৰমাৰ্থ দৰ্শন। মহাপুৰুষ শংকৰদেৱে কৈছে, সেই দৰ্শন আমাক বুজাইছে। পুনা পৰমাৰ্থ তত্ত্ব, বিশেষ পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ। সমস্ত দেৱৰ ৰাজা কৃষ্ণকে ঈশ্বৰ, সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম। দেৱৰ দৰ্শন ভগৱন্ত কৃষ্ণ পৰমাৰ্থ, ধৰ্ম পৰমাৰ্থ নাম। The person you are speaking with has put your call on hold. Please stay on the line. ব্যাসৰ বচন বেদ প্ৰমাণ। এই দৰ্শন বেদৰ প্ৰমাণ। এয়া ব্যাসে কৈছে, হেন জানি সুখে গৃহতে থাকি, হৰি হৰি বোলা সমাজে ঢাকি। এয়া ধৰ্মীয় আৰু তত্ত্ব দৰ্শন। এইয়াই কি নহওক, বৰ্তমান এই দৰ্শন কি হৈছে, আমাৰ ন্যায়ৰ পৰা আমি
ফালৰি কাটি গলো নেকি, জগতখন গৈছো নেকি? ন্যায়ালয়বোৰ আমাৰ প্ৰতিষ্ঠা হৈছে কেলে? সকলোকে ন্যায় দিবৰ কাৰণে। কিন্তু আজি ন্যায়ালয়ে সঁচা ন্যায় দিব পাৰিছেনে? চিন্তা কৰি চাব আপোনালোকে। আমাৰ আচল ন্যায় কোনে দিছে আমাক? তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী বাহন নিপুণ পুতি প্ৰাণ শিষ্য ভৈল পুত্ৰ প্ৰায় সংসাৰ বনত পশী পতি পুত্ৰ সমন্বিতে উপনিষদ ধেনু ধৰি খায়। এই যুক্তি তৰ্ক ন্যায় এইবোৰে কি কৰে? যুক্তি বিচাৰ কৰে, কৰি তৰ্ক শাস্ত্ৰ পঢ়ি যুক্তি তৰ্ক এই শাস্ত্ৰবোৰ মাইকী বাঘ আৰু তাহানৰ নিপুণ পুতি এই তৰ্ক শাস্ত্ৰত যিবোৰে উপাধি লৈছে উকিলবোৰ আজিকালি যুক্তি তৰ্ক শাস্ত্ৰ পঢ়ি পঢ়ি যুক্তিৰ দ্বাৰা সঁচাও মিছা কৰা এইটো উকিল হৈ গ'ল আজিকালি। প্ৰাণ শিষ্য আৰু সেই উকিলবোৰৰ লগত আকৌ নতুনকৈ পঢ়া ল'ৰাবোৰো তেওঁলোকৰ ওচৰত থাকে, ওকালতি প্ৰেক্টিচ কৰি থাকে। সেইসকল তেওঁলোকৰ শিষ্য। তৰ্কশাস্ত্ৰবোৰ বাঘিনী আৰু তাত নিপুণবোৰ হ'ল মতাবাগ আৰু তেওঁলোকৰ শিষ্যবোৰ হ'ল তেওঁলোকৰ পুত্ৰ। এই গোটেইবোৰ গোট খাই কি কৰে? উপনিষদ ধেনু ধৰি খায়। উপনিষদ মানে কি? নিৰ্গুণ ব্ৰহ্মতত্ত্ব উপনিষদত ব্যাখ্যা কৰে। জগত ক'ৰ পৰা হ'ল? ইদং ব্ৰহ্মং। ব্ৰহ্ম কেনেকুৱা? ইয়ং চক্ষুষা ন পশ্যতি এন চক্ষুংসি পশ্যতি তদেৱ ব্ৰহ্মং। ব্ৰহ্মক চকুৰে নেদেখা। ব্ৰহ্ম এনেকুৱা তেনেকুৱা বুলি কোনোবাই প্ৰমাণ কৰিব খুজিলে সেইটো কাহানিও গ্ৰহণ নকৰিবা। এই যুক্তি তৰ্ক কৰাবোৰে কয়। গতিকে যদি ব্ৰহ্ম আছে তেতিয়াহ'লে তেওঁক আমাক দেখুৱাই দিয়াহি। এইবুলি কোৰ্টত আপোনালোকে দেখি আছে একেবাৰে সঁচা ঘটনা, মই নিজে চকুৰে দেখা। পৰে ছাত্ৰ এটাই তাৰমানে ভায়েকে কাটি পেলাই তাৰমানে দুৱাৰ মুখত পেলাই থৈছিলে আৰু পিছত গৈ সি পুলিচৰ জাত তাৰমানে লৈ আহি সি দাখন কেনেকে পেলাই দিছিলে দলি মাৰি, তাৰপিছত আকৌ সেই ঠাইৰ পৰা দাখন উদ্ধাৰ কৰা কথাটো ক'লে, কেনেকে কাটিলে সেইটো ক'লে, মেজিষ্ট্ৰেটৰ আগত কৈছে। এনেকে এইখিনিত কাটিলো, এইখিনিৰ পৰা দাখন এইখিনিৰ পৰা এনেকে দলি মাৰি দিলো আৰু সেই জেগাতে দাখন পুলিচে উদ্ধাৰ কৰি নিলে। সেই ল'ৰাটো যুক্তিৰে কৈছে হত্যাকাৰী নহয় বুলি প্ৰমাণ কৰি দিলে হাইকোৰ্টে। গতিকে এয়া ন্যায়ালয় নে আচলতে যে আমাৰ সেই তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰীবোৰ আহি
উপনিষদ গাই উপনিষদে কি কয় যে ব্ৰহ্ম আছে কিন্তু তাক চকুৰে নেদেখা কাণেৰে নুশুনা আৰু হাতে চুব নোৱাৰা হাতত চোৱাই ভৰিক যোৱাই কাণত শুনাই ব্ৰহ্মৰ কাম সেইটো কিন্তু যে যদি ব্ৰহ্ম আছে দেখুৱাই দিয়া এইদৰে ইহঁতে দিগ্বিজয় কৰি আগবাঢ়ি গৈ থাকিলে শেষত গৈ ভাগৱতৰ ওচৰ পালে সৰ্বশ্ৰুতি শিলৰত্ন ভাগৱত বনবাজে হৰিনাম সিংহ প্ৰকাশ হয় বাৰ মহাধ্বনি শুনি নিজৰ পৰিবাৰৰ সমেত তৰ্ক ব্যাঘ্ৰী পলাই হুয়া ভয় কি ক'লে কথাটো চাওক যে ভাগৱতৰ ওচৰ পাই বাঘ বাঘিনী সপৰিয়ালে পলাই পতন মাৰিলে তাৰমানে ভাগৱতৰ ধ্বনি শুনিয়েই পলালে তাৰ পৰমাৰ্থটো কি যে ভাগৱতে প্ৰমাণ কৰি দেখুৱাই দিলে এতিয়া আমি চাব লাগে যে ভাগৱতে কেনেকৈ প্ৰমাণ কৰি দেখুৱালে বাৰু প্ৰমাণটো কেনেকৈ দেখুৱালে ভাগৱতে যে মই কোন তোমালোকে চকুৰে নেদেখা কিন্তু মই নাথাকিলে তোমালোকৰ মই কাণক শুনাই থাকো নাকক উশাহ লোৱাই থাকো ভৰিত যোৱাই থাকো হাতত কৰাই থাকো মনত ভবাই থাকো মই নাথাকিলে তোমালোকৰ এই দেহটো নষ্ট হয় আৰু মই তোমালোকৰ সকলোকে প্ৰেমৰ উৎস মই থকালৈকে তোমালোকক সকলোৱে প্ৰেম কৰে আৰু মই এৰি দিয়াৰ লগে লগে তোমালোকক ঘৃণ কৰে অৰ্থাৎ এই যে তোমালোকক যে প্ৰেম দি আছে এই বস্তুটো কাৰ্য চাই কাৰণ জিজ্ঞাসা কৰা তোমালোকৰ দেহটো মই থকালৈকে তোমালোকক সকলোৱে প্ৰেম কৰিব মোক তোমালোকে চকুৰে দেখা নাই কাৰণ মই তোমালোকৰ দেহটো এৰি দিয়াৰ লগে লগে তোমালোকক ঘৃণ কৰিব দেহটো আৰু তাক নি জুই লগাই দিব প্ৰেমৰ উৎস মই তোমালোকক প্ৰেম কেতিয়ালৈকে কৰিলে মই থকালৈকে ভাগৱতে সেই জ্ঞানটো দিলে প্ৰথমেই যে মই থকালৈকে তোমালোকক প্ৰেম কৰে প্ৰেমৰ উৎস মই গতিকে পঞ্চভূত দেহৰ উৎস আৰু তোমালোকৰ আত্মাৰ উৎস মই মোৰ পৰা জগত হৈছে পঞ্চতত্ব মোৰ পৰাই হৈছে আৰু সেই পঞ্চতত্বৰ কাৰণো মই আকৌ সেই পঞ্চতত্বৰ দেহটো চৈতন্য কৰি কৰ্মক্ষম কৰি ৰখা তত্ত্বটো ময়ে পৰমাৰ্থ তত্ত্ব সেইকাৰণে কৈছে ইছে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ এই কথাটো ভাগৱতে প্ৰমাণ কৰি দিলে কেনেকৈ প্ৰমাণ কৰিলে কাৰ্যটো চাই জিজ্ঞাসা কৰে তোমালোকে বতাহ বিশ্বাস কৰা নে নকৰা বোলে কৰো কেনেকে কথা ভূমিকম্প বিশ্বাস কৰা নে নকৰা বোলে কৰো কেনেকে কৰা বোলে কামটো দেখো তেতিয়াহ'লে কাৰ্য চাই কাৰণ জিজ্ঞাসা কৰা তোমাৰ দেহটো কেতিয়ালৈকে মানুহে প্ৰেম দিয়ে মৰম কৰে সেই নেদেখা বস্তুটো থকালৈকে নহয় জানো হয় উত্তৰটো পাই গ'ল বাৰ মহাধ্বনি শুনি নিজৰ পৰিবাৰৰ সমেত তৰ্ক ব্যাঘ্ৰী পলাই হুয়া ভয় গতিকে সেই
আজি আমাৰ বিপ্লৱ পত্নী প্ৰসাদৰ বিপ্লৱ পুত্ৰ নাৰায়ণৰ মাজেদি আমি এই আমাৰ যিটো দৰ্শন, ধৰ্মীয় দৰ্শন, পৰমাৰ্থ দৰ্শন, এইটো আমি বিপ্লৱ পত্নী প্ৰসাদৰ মাজেদি উপলব্ধি কৰিব পাৰিলো। আৰু ন্যায় অন্যায় সকলোকে ন্যায় দিয়া কথাখিনিও আমি বুজি পালো। চতুৰ জাতিয়ে প্ৰত্যেকটো জাতিয়ে প্ৰত্যেককে ন্যায়সঙ্গতভাৱে উপকাৰ কৰি আছে আৰু পৰোপকাৰায় বহন্তি নদ্যাঃ পৰোপকাৰায় ফলন্তি বৃক্ষাঃ পৰোপকাৰায় বহন্তি নদ্যাঃ। পৰৰ উপকাৰৰ কাৰণে নদীবোৰ বৈ আছে, জগতত ন্যায় দিছে তেওঁলোকে। গছ গছনিবোৰে জগতত ন্যায় দান দিছে তেওঁলোকে। ফলান্তি বৃক্ষাঃ। আৰু গায়ে গাখীৰ তৈয়াৰ কৰে কিন্তু নিজে নাখায়। এয়ে হল আমাৰ ধৰ্মীয় দৰ্শন আৰু এয়ে হল প্ৰত্যেকে প্ৰত্যেকক দিব পৰা ন্যায়। এই কথাখিনিকে মই চমুকৈ আপোনালোকক কলো আৰু ইয়াত আৰু অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, হলে সেয়া মাৰ্জনা কৰিব।